আসসালামু আলাইকুম रहमतुल्लाहि व बरकातुहू। क़यामत कब होगा, অৰ্থাৎ क़यामत কেতিয়া হ'ব, কেনে ধৰণৰ হ'ব আৰু কেনেকৈ হ'ব তাৰ বিষয়ে চমুকৈ ক'বলৈ ওলাইছোঁ। ইয়াৰ মাজত অজানিতে হোৱা ভুলৰ বাবে মাৰ্জনা বিচাৰি এয়া শুনো আহক হাছাৰ क़য়ামত। क़यामत क़यामत हसार क़यामत, क़यामत क़यामत हसार क़यामत, হাসার পাতিব আল্লাহ বৈতুল মুকদ্দাসত, হাসার পাতিব আল্লাহ বৈতুল মুকদ্দাসত, দুনিয়া ফানা হব চকুৰ পলকত, নাজানো কাৰ কি আল্লাহ লিখে নসিবত, নাজানো কাৰ কি আল্লাহ লিখে নসিবত। क़यामत क़यामत हसार क़यामत, क़यामत क़यामत हसार क़यामत। কেয়ামতৰ দিনা সূৰ্যৰ পোহৰত কলিজা শুকাই যাব উত্তাপ গৰমত, क़यामत क़यामत हसार क़यामत, क़यामत क़यामत हसार क़यामत। क़यामতৰ দিনা সূৰ্যৰ পোহৰত কলিজা শুকাই যাব উত্তাপ গৰমত, আসমান জমিন তামা হ'ব মূৰৰ মগজ গলি যাব, গছলতা আট্টালিকা পলকতে উৰি যাব, গুৰ 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 শব্দ হ'ব শূন্য আকাশত, কোনো চিন নাথাকিব এই হেন দুনিয়াত, পাতিব আল্লাহ এদিন হাছাৰ কিয়ামত, পাতিব আল্লাহ এদিন হাছাৰ কিয়ামত। क़यामत क़यामत हसार क़यामत, क़यामत क़यामत हसार क़यामत। কেয়ামতৰ দিনা ঘোৰ অন্ধকাৰত দৌৰি ফুৰিব হাছাৰ ময়দানত, क़यामत क़यामत हसार क़यामत, क़यामत क़यामत हसार क़यामत। क़यामতৰ দিনা ঘোৰ অন্ধকাৰত দৌৰি ফুৰিব হাছাৰ ময়দানত, ইছৰাফিলৰ শিঙাৰ ফুকত পুৰি যাব পাহাৰ পৰ্বত, হায় আল্লাহ সুবহানাল্লাহ উঠিব কুৰাণৰ হৰফ, তৌবাৰ দৰ্জা বন্ধ হ'ব সেই সময়ত, মুৰ্দাসকল জিন্দা হ'ব সেইদিন কবৰত, পাতিব আল্লাহ এদিন হাছাৰ কিয়ামত, পাতিব আল্লাহ এদিন হাছাৰ কিয়ামত। क़यामत क़यामत हसार क़यामत, क़यामत क़यामत হাছাৰ কিয়ামত। আলহামদুলিল্লাহ। আল্লাহৰ দোস্ত মুহাম্মদ নবী মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুনিয়াৰ পৰা পৰ্দা হোৱাৰ আগমুহূৰ্তত তেওঁ জিব্ৰাইলক সোধাত জিব্ৰাইল ফৰিস্তাই আল্লাহৰ হবিবক এইদৰে কৈছিল, ইয়া ৰাছূলুল্লাহ, মই এই দুনিয়ালৈ আৰু মাত্ৰ 10 বাৰ আহিম আৰু দুনিয়াৰ পৰা 10টা বস্তু উঠাই লৈ যাম, অৰ্থাৎ
ৰেজেক, দৌলত, মান, সন্মান, চৰম, মৰম, চেনেহ ইত্যাদি। ঠিক তেনেকৈ এইকেইটা বস্তু দুনিয়াৰ পৰা আজৰাইল ফৰিস্তাই উঠাই লৈ যোৱাৰ পিছতেই কেয়ামতৰ নিচান আৰম্ভ হ'ব। কেয়ামত এনে আচৰিতভাৱে আহিব, সুবহান আল্লাহ, নিজে নিজৰ পিন্ধা কাপোৰখন খুলিবলৈ সময় নহ'ব। খাবলৈ বহি ভাতৰ মুঠি হাতত ল'ব, কিন্তু মুখত ল'বলৈ নচিব নহ'ব। চকুৰ পলকতে কেয়ামত আহি যাব। সেই দিনটো বৰ কঠিন দিন হ'ব, আৰু সেই দিনটো হ'ব শুক্ৰবাৰৰ দিন, জুমাৰ দিন। আল্লাহ পাকে হজৰত আদমক সেই দিনটোতেই সৃষ্টি কৰিছিল, সেই দিনটোতেই জান্নাতত থাকিবলৈ দিছিল, আৰু সেই দিনটোতেই বেহেস্তৰ পৰা বাহিৰ কৰি দিছিল। সেইকাৰণে সেই শুক্ৰবাৰৰ দিনটোক ভয় কৰি এতিয়াও পাহাৰ, পৰ্বত, আসমান, জমিন, তৰু, লতা, নদী, নলায়ো সেই দিনটোৰ ভয়তে কান্দি থাকে আৰু এইদৰে কয়, হে কেয়ামত, তুমি নাহিবা। নানিবা খুদা দুনিয়া কেয়ামত, কেয়ামতৰ খবৰ শুনি হৃদয় কপে নানিবা খুদা আমালৈ কেয়ামত। জাহান্নামৰ খবৰ শুনি দুখ আহে মনত, নানিবা মাওলা কাল কেয়ামত। নানিবা মাওলা কাল কেয়ামত। নানিবা খুদা দুনিয়া কেয়ামত, কেয়ামতৰ খবৰ শুনি হৃদয় কপে ভয়। কেয়ামতৰ খবৰ শুনি হৃদয় কপে ভয়। তুমি সৃষ্টি কৰি পঠালা দুনিয়া, নাজানো কি গুণা কৰি আছো জগত। নানিবা খুদা কাল কেয়ামত। মিনতি কৰিছো মাওলা তোমাৰ দৰবাৰত, নেপেলাবা আমাক তুমি দুজখৰ মাজত, নেপেলাবা আমাক তুমি দুজখৰ মাজত। নানিবা খুদা দুনিয়া কেয়ামত। কেয়ামতৰ দিনা প্ৰথমে এজাক আচৰিত বতাহ আহিব। সেই বতাহ গাত লগা মাত্ৰেই সকলো মানুহৰ প্ৰাণবায়ু শিমলুৰ তুলাৰ দৰে উৰি যাব। সুবহান আল্লাহ। কিন্তু তাৰেই ভিতৰত আল্লাহৰ নাফাৰমানি বান্দাসকল ৰৈ যাব, আৰু সেইসকলৰ নিলজ্জ হ'ব। সেইসকল নিলজ্জ বেহয়া হিচাপে লাজ চৰমৰ কথা পাহৰি যাব। যাৰে তাৰে সতে বেবিচাৰ আৰু কুকৰ্মত লিপ্ত হ'ব, জিনাত লিপ্ত হ'ব। ইজনে সিজনক দেখিব নোৱাৰা হ'ব, মৰা কটা লাগিব। এনেতে সিহঁতৰ হাল দেখি শয়তান এজনে মানুহৰ ৰূপ লৈ আহি সিহঁতক ক'ব, চি 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 চি, তোমালোকে এইবোৰ কি কৰি আছা? চি চি চি, নিজৰ বাপ দাদাৰ ধৰ্মৰ কথা পাহৰি ইমান কুকৰ্ম কৰি আছা। এই বুলি সিহঁতক শয়তানে কি কৰিব,
ভূত পূজা কৰিবলৈ শিকাই দিব। সিহঁতে শয়তানৰ কথা শুনি ভূত পূজা কৰিবলৈ ল'ব আৰু আনন্দ জীৱন কটাব আৰম্ভ কৰিব। এনেতে আল্লাহ পাকৰ হুকুম অনুযায়ী ইছৰাফিলে শিঙাত ফুক দিব। এই শিঙাৰ ফুকৰ আৱাজ শুনাৰ লগে লগে সকলো বেহুজ হৈ যাব। সুবহানাল্লাহ, মাটিত মমৰ দৰে গলি যাব। এনেতে আকৌ এজাক সুন্দৰ বৰষুণ আহিব। সেই বৰষুণৰ পানী গাত পৰাৰ লগে লগে মানুহবোৰ পুনৰ উঠি বহিব আৰু এনে মুহূৰ্ততে ইছৰাফিলে আকৌ শিঙাত ফুকাব। এইবাৰ মানুহবোৰ থিয় হৈ যাব। এনেতে এটা হুকুম হ'ব, হেই হেই হেই, তোমালোকে অতি শীঘ্ৰে খোদাৰ ওচৰলৈ বলা 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 বলা। আৰু এইপিনে আল্লাহ পাকে ক'ব, হে ফৰিস্তা, সিহঁতক ৰখাই দিয়া আৰু দুজখীসকলক এভাগ কৰি দিয়া। খোদাৰ হুকুম মানি ফিৰিস্তাই 1000 মানুহৰ ভিতৰত 99 জন দুজখী বাহিৰ কৰি এভাগ কৰি ৰাখিব। আৰু সেই দিনটো বৰ কঠিন দিন হ'ব, বৰ কঠিন দিন হ'ব। হেন সময়তে কণা দৰ্জল আহিব, সোঁহাতে বেহেস্ত আৰু বাওঁহাতে দুজক লৈ মই আল্লাহ মোক আল্লাহ বোলা কৰি চিঞৰি চিঞৰি বহু মানুহক ভুলাব। সুবহানাল্লাহ। বান্দা কাফির হব, কণা দর্জলক আল্লাহ কব। ই বান্দাই কোনে কোনে জাহান্নামত যাব। যিজন বান্দা নেককার হব, তার পিনে ফিরি না চাব। বান্দাই পুনে পুনে জান্নাতত যাব। দর্জল আহিব, বহু বান্দাক ভুলাব। এই দর্জলক অবশেষত কতল কৰিব। মিছাহ আল্লাহর মায়া জুৰি বান্দাক দুজখত পেলাব।
জলক অৱশেষত কতল কৰিব। কণা দৰ্জাৰ আহিব, মানুহৰ ইমান লুটিব, সোঁহাতে বেহেজ ল'ব, বাওঁহাতে দুজোক ওলাব, মই আল্লাহ আল্লাহ বুলি পৰিচয় দিব। কেয়ামতৰ দিনা বৰ বৰ বতাহ আহি পাহাৰ পৰ্বত উৰুৱাই নিব। কোৰাণৰ হৰফ উঠি যাব, তৌবাহৰ দৰ্জা বন্ধ হৈ যাব, আসমানৰ সূৰ্য নামি আহি মূৰৰ ওপৰত থাকিব। আসমান জমিন সূৰ্যৰ তাপত তামা হৈ যাব। সুবহানাল্লাহ। আৰু দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰথমে জমিন ফাটি ওলাব। আৰু হজৰত আবু বক্কৰ ছিদ্দিক উমৰে ফাৰুকক কবৰৰ পৰা উঠাই লৈ জান্নাতুল বাকিয়া কবৰস্থানলৈ গৈ তেওঁলোককো কবৰৰ পৰা উঠাই হুজুৰৰ লগতে লৈ মক্কাবাসীসকলৰ কাৰণে অপেক্ষা কৰি থাকিব। তেওঁলোক অহাৰ পিছত হেৰামাইনসকলক মাজত লৈ হাজাৰত জমা হ'বগৈ। আৰু বাকী যিসকল কবৰৰ ভিতৰত থাকিব, ইছৰাফিলে পুনৰ শিঙাত ফুক দিয়াৰ লগে লগে সকলো কবৰৰ পৰা উঠি থিয় হৈ যাব। আৰু দুনিয়াত যিসকল জুইত জ্বলি মৰিছিল, যিসকল মৰা কটা লাগি মৰিছিল, শ্বহীদ হৈছিল, যিসকলক পাহাৰ পৰ্বতত চৰাই চিৰিকটিয়ে খাই পেলাইছিল, সেইসকলৰ ৰুহবোৰক এটা এটা জিচিম বনাই আল্লাহৰ লাহ মহলাত খোদাই বিচাৰ কৰিব। কিয়ামতৰ দিনাখন সকলো মানুহ উলংগ হ'ব। কাৰো পিনে কোনেও ঘূৰি চোৱাৰ সময় নহ'ব। সকলোৱে নিজৰ নিজৰ জান বচাবৰ কাৰণে হাইৰাণ আৰু অতি পেৰেচান হৈ দৌৰা দৌৰি কৰি থাকিব। আৰু সেইদিনা প্ৰথমে হজৰত ইব্ৰাহিম আলাইহিছ ছালামে সুন্দৰ বেহেস্তৰ সুন্দৰ কাপোৰ পিন্ধিব, কাৰণ তেওঁ প্ৰথমে গৰীবক বস্ত্ৰ দান কৰিছিল। তাৰ পিছতে আল্লাহৰ হবিব দয়াৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কাপোৰ পিন্ধিব, বেহেস্তৰ সুন্দৰ মলায়ম বগা কাপোৰ হ'ব। আৰু তাৰ পিছতে আল্লাহ পাকে হাচাৰ পাতিব। আল্লাহ পাকে হাচাৰ পাতিব দুনিয়াৰ ভিতৰতে বৈতুল মুকদ্দছ নামে এখন ঠাইত। সেইদিনা আল্লাহ জাল্লা শানুহু ৱাহিদুল কাহাৰ হৈ বহিব, নেকি বদিৰ তন্ন তন্নকৈ হিচাপ ল'ব। সেইদিনা হাচাৰ ময়দানত মানুহবোৰ তিনিটা গ্ৰুপ কৰি ৰাখিব। যিসকলে দুনিয়াত থাকি জানি শুনিও খোদা ৰচুলক অৱহেলা কৰিছিল, সেইদিনা খোদা পাকে সেইসকলক কাণ কলা কৰি, চকু অন্ধ কৰি, হাত ভৰি লেঙেৰা কৰি কবৰৰ পৰা উঠাই হাচাৰলৈ লৈ আহিব। আৰু হাচাৰ ময়দানত চকু হাত ভৰি পুনৰ আগৰ দৰে কৰি দিব। আৰু সেইদিনা সেইসকলৰ চকুবিলাক খোদা পাকে নীলা কৰি দিব, নীলা কৰি দিব। আৰু সূৰ্যৰ গৰমত সেইসকলৰ শৰীৰৰ পৰা ইমানেই পচিনা ওলাব, অৰ্থাৎ ঘাম ওলাব, কাৰোবাৰ আঁঠুলৈ, কাৰোবাৰ ডিঙিলৈ, কাৰোবাৰ নাভিলৈ, কাৰোবাৰ গোটেই শৰীৰ মূৰলৈ ঘামেৰে ডুব যাব। নাউজুবিল্লাহ, ইমানেই ঘাম ওলাব। হে মোৰ খোদা মহান করুণা, তুমি এই জগতৰ মাওলা। তোমারে সৃষ্টি দুনিয়া, তোমারে অপার মহিমা। তোমার নাম রহমানুর রহিম, তোমার নাম গফুরুর রহিম। তোমার নাম আলিমুল করিম, তুমি রাহমাতুল লিল আলামিন। তোমার
আফসোস নবী মুহাম্মদ গুনেহগার আমি তেওঁৰ উম্মত কৰাবা আমাক সাফায়াত তৰাবা কঠিন হাসাৰত নবীজি কান্দে সিজদাত যায় মাফ কর আল্লাহ মোর উম্মতৰ দায় কিৰূপে সহিম কঠিন দুখ কোনদিনা হ'ব মোৰ উম্মতৰ সুখ হে খোদা মহান করুণা তুমি এই জগতৰ মাওলা তোমাৰে সৃষ্টি দুনিয়া তোমাৰে অপাৰ মহিমা আৰু যিসকলে দুনিয়াত থাকি জানি শুনিও নামাজ পঢ়া নাছিল সেইসকলৰ বিচাৰ হ'ব ফেৰাউন হামান কাৰুণ আৰু অবাহবিনৰ লগত হাছাৰ ময়দানত যিসকলে ইজনৰ কথা সিজনক লগাই চকুলি সুৰ কৰিছিল মিছা কথা খুবেই কৈছিল সেইসকলৰ সেইদিনা খোদাপাকে মুখত জোৰ লাগাম লগাই দিব সুবহান আল্লাহ সুবহান আল্লাহ সেইদিনা নিজৰ বাবা মাই ভাই ভনী বন্ধু বান্ধৱী পৃথক পৃথক হ'ব কাকো কোনেও চিনি নেপাব উত্তাপ্ত গৰমত হাইৰাণ আৰু পেৰেচান হৈ থাকিব চাফায়াতৰ কাৰণে হজৰত আদমৰ ওচৰলৈ গৈ ক'ব আপুনি আল্লাহৰ ওচৰত দোৱা কৰি আমাক চুপাৰিছ কৰি এই ভয়ংকৰ অৱস্থাৰ পৰা উদ্ধাৰ কৰক তেতিয়া আদমে ক'ব হে আল্লাহৰ বান্দা আজি খোদা কাহাৰ হৈ আছে তেওঁৰ পৰা আজি কোনো চুপাৰিছ কবুল নহ'ব কাৰণ মই খোদাৰ হুকুম ৰদ কৰি গুন্দুম মেৱা খাই বেহেস্তৰ পৰা ওলাবলগীয়া হৈছিল সেই ভুলৰ বাবে আজি মই নিজে খোদাৰ ওচৰত গৰীব গতিকে মই নোৱাৰিম ইয়া নাফচি তোমালোক নূহ নবীৰ ওচৰলৈ যোৱা তেওঁলোক নূহ নবীৰ ওচৰত গৈ এইদৰে ক'ব হে নবী চাহেব আজি আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰক তেতিয়া নবীয়ে ক'ব ইয়া নাফচি মই নোৱাৰিম মই মোৰ নিজৰ গুনাহৰ কাৰণে ভয় খাই আছো তোমালোক হজৰত ইব্ৰাহিমৰ ওচৰলৈ যোৱা তেওঁ কৰি দিব তেওঁলোক তাৰ পৰা ঘূৰি আহি হজৰত ইব্ৰাহিম চাহেবক এইদৰে ক'বগৈ হে নবী চাহেব আজি আমাক আপুনি চুপাৰিছ কৰি এই কঠিন বিপদৰ পৰা মুক্ত কৰক তেতিয়া নবীয়ে ক'ব হাই মই আজি কোনো সহায় কৰিব নোৱাৰিম কাৰণ মই নিজে তিনিটা কথা ফাঁকি দি খোদাৰ ওচৰত ভয় খাই আছো ইয়া নাফচি তোমালোক মুছা নবীৰ ওচৰলৈ যোৱা তেওঁ তোমালোকক সহায় কৰিব পাৰিব তেওঁলোক ঘূৰি আহি মুছা নবীৰ ওচৰলৈ গৈ ক'ব হে নবী চাহেব আপুনি আজি আমাক দয়া কৰক ৰহম কৰক চুপাৰিছ কৰি এই বিপদৰ পৰা মুক্ত কৰক তেতিয়া তেওঁ ক'ব ইয়া নাফচি তোমালোক ঈসা নবীৰ ওচৰলৈ যোৱা মই কোনো সহায় কৰিব নোৱাৰিম সুবহানাল্লাহ চিন্তা কৰক ভাইসকল তেওঁলোক তাৰ পৰাও ঘূৰি আহি ঈসা নবীৰ ওচৰলৈ গৈ মিনতি কৰি ক'ব হে নবী চাহেব আজি আমাক এই বিপদৰ পৰা আপুনি উদ্ধাৰ কৰক আল্লাহৰ ওচৰত দোৱা কৰি চুপাৰিছ কৰি দিয়ক সেই নবী চাহেবেও ক'ব ইয়া নাফচি তোমালোকক মই আজি কোনো সহায় কৰিব নোৱাৰিম তোমালোক হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তোমালোকৰ নবী তেওঁৰ ওচৰলৈ যোৱা তেওঁ তোমালোকক সহায় কৰি দিব মানুহবোৰে নবী চাহেবৰ কথা শুনি কান্দি হাইৰাণ হৈ
নবী চাহেবৰ ওচৰলৈ ৰাওনা হ'ল। ভগৱতী মোৰে প্ৰাণ জনম বিপলে যায় যায় বোলা মন জনম বিপলে যায় হায় হায় যায় বোলা মন জনম বিপলে যায় হায় হায় আহিলো কলৈ যাম গৈ কলৈ লগত সাৰথি নাই হায় হায় লগতো সাৰথি নাই আই মাও নাই বাবা নাই ভাই নাই ভনী নাই আজি মোৰ কোনোৱেই নাই হায় হায় আজি মোৰ কোনোৱে নাই ভগৱতী মোৰে প্ৰাণ জনম বিপলে যায় যায় বোলা মন জনম বিপলে যায় আদমৰ ওচৰত গলো সহায় বিচাৰি য়ানাপচি কয় হায় হায় জ্ঞানাপচি আই ইব্ৰাহিমৰ ওচৰত গলো সহায় বিচাৰি য়ানাপচি কয় হায় হায় জ্ঞানাপচি জীৱন মোৰ বিফলে যায় যায় সদাবান জীৱন মোৰ অথলে যায় হায় হায় ৰহম কৰা দয়াময় মুছা নবীৰ কাষত গৈ কাকুতি কৰিলো য়ানাপচি কয় হায় হায় জ্ঞানাপচি আই ঈশা নবীৰ চৰণত বিনতি কৰিলো য়ানাপচি কয় হায় হায় জ্ঞানাপচি ভগৱতী মোৰে প্ৰাণ জনম বিপলে যায় যায় বোলা মন জনম বিপলে যায় হায় হায় যায় বোলা মন জনম বিপলে যায় হায় হায় যায় বোলা মন জনম বিপলে এইদৰে কান্দি কান্দি মুহাম্মদ ৰচুলৰ ওচৰলৈ গৈ ক'ব, ইয়া ৰচুল আল্লাহ, আপুনি আল্লাহৰ প্যাৰা হবিব খাতিমুল আম্বিয়া, আমিও তোমাৰেই উম্মত। গতিকে আজি আমাক চুপাৰিশ কৰি এই বিপদৰ পৰা উদ্ধাৰ কৰক। এই কথা শুনি দয়াৰ নবীয়ে আল্লাহৰ আৰচৰ তলত গৈ উম্মতসকলৰ কাৰণে চিজদাত পৰি পৰি কান্দি থাকিব। তেতিয়া আল্লাহ পাকে ক'ব, হে মোৰ দোস্ত, তুমি সিজদাৰ পৰা উঠা আৰু কোৱা কি লাগে। দয়াৰ নবীয়ে সিজদাৰ পৰা উঠি ক'ব, হে খুদা,
তুমি মোৰ উম্মত সকলক ৰহম কৰা, ৰহম কৰা, ৰহম কৰা। তেতিয়া আল্লাহ পাকে ক'ব, হে মোৰ দোষ, তোমাৰ উম্মত সকলৰ ভিতৰত যিসকলৰ কোনো বিচাৰেই নহয়, সেইসকলক বেহেস্তৰ সোঁফালৰ দৰজাৰে প্ৰৱেশ কৰোৱা। আলহামদুলিল্লাহ, আল্লাহু আকবাৰ। আৰু যিসকল নবীৰ উম্মতে দুনিয়াত থাকোঁতে নামাজৰ কাৰণে অজু গোচল কৰিছিল, সেইদিনা সেই অংগবোৰ নুৰানী হৈ থাকিব। আলহামদুলিল্লাহ, হাত ভৰিবোৰ সুন্দৰ বগা হ'ব। নবীৰ উম্মতক বাহিৰে আৰু কাৰো তেনেকুৱা নহ'ব। সেইদিনা নবীয়ে তেওঁৰ উম্মত বুলি চিনি পাব। আৰু সেই সকলোৰে হাতে হাতে এখন এখন আমল নামা দিব। হায় আল্লাহ, সুবহান আল্লাহ, কি দি পুজিম মই তোমাকে খোদা, হৰদমে আল্লাহ, হৰদমে আল্লাহ।
কেয়ামতৰ দিনা খুদা তাআলাই সকলোকে একেলগে গোট খুৱাই বিচাৰ কৰিব। সেইদিনা সৰ্বপ্ৰথমে নামাজৰ বিচাৰ কৰিব। সেই সময়ত নিজৰ নিজৰ মাক বাপেকৰ নাম কাঢ়ি কাঢ়ি এজন এজনকৈ মাতি আনি প্ৰশ্ন কৰিব। আল্লাহ জাল্লা শানুহু সেইদিনা কাহাৰ হৈ থাকিব। সোঁহাতে জান্নাত আৰু বাওঁহাতে দোজখ থাকিব। পুলচিৰাতৰ সাঁকোৰ তলতেই জাহান্নাম থাকিব। যিসকলে দুনিয়াত সত্য পথত চলিছিল, আল্লাহ ৰছুলৰ আদেশ মানিছিল, নামাজী আছিল, সেইসকল অতি সহজে সেইদিনা জাহান্নামৰ ওপৰেৰে পুলচিৰাতৰ সাঁকো পাৰ হৈ জান্নাতত প্ৰৱেশ কৰিব। আলহামদুলিল্লাহ। আৰু যিসকল বদকাৰ, জিনাখোৰ, চুকলিখোৰ, সুদখোৰ, বেনামাজী, আল্লাহৰ নাফৰমানি বান্দা, সেইসকলক খোদাপাকে সেইদিনা গাহৰিৰ চুৰত বনাই জাহান্নামৰ প্ৰকাণ্ড দপদপীয়া জুইত পেলাই দিব। নাউজুবিল্লাহ। আৰু সেইদিনা ময়দানে হাছাৰত বেনমাজীয়ে পানী পানী কৰি ব্যাকুল হৈ ফুৰিব। এনেতে ফৰিস্তাসকলে হাতত পানীৰ গিলাচ লৈ সিহঁতৰ আগে আগে অহা যোৱা কৰি থাকিব। তেতিয়া সেই বেনমাজীয়ে ফিৰিস্তাক এইদৰে কান্দি কান্দি মিনতি কৰি কৰি ক'ব, আল্লাহ, ইয়া আল্লাহ, দিয়া দিয়া ফিরিস্তা ভাই, এত পাল পানি এত পাল পানি হতে কলিজাত মোৰ জ্বলিছে অগনি। মিনতি কৰিছো হাই হাই চৰণতে পৰি, চৰণতে পৰি শৰীৰৰে জুই কুৰা দিয়া ঠাণ্ডা কৰি। দিয়া ভাই, মাত্ৰ এফোঁটা পানী দিয়া। নহ'ব, এই পানী আজি তোমাক কেতিয়াও পান কৰিবলৈ দিয়া নহ'ব। পানী পানী কৰি চিঞৰি চিঞৰি ডিঙি ফটাই দিলেও আজি পানী দিয়া নহ'ব। অ', আজিহে বুজিব পাৰিছা? দুনিয়াত থাকোঁতে খোদাৰ নাফৰমানি কৰিছিলা, কলিমা নামাজৰ কথা জানি শুনিও অৱহেলা কৰিছিলা। তাৰে প্ৰতিফল আজি ভোগ কৰা, জ্বলি জ্বলি মৰা। তেনেকৈ নকবা ফৰিস্তা ভাই, তেনেকৈ নকবা। বিশ্বাস কৰা ভাই, পানীৰ পিয়াহত মোৰ শৰীৰ এঙাৰ হৈ যাব ধৰিছে। কসম আল্লাহৰ দোহাই, মাত্ৰ এক ফোঁটা পানী হ'লেও দিয়া। হাই, এক ফোঁটা পানী হ'লেও দি মোৰ ডিঙিটো তিয়াহ হ'বলৈ দিয়া। হাই, কি নিষ্ঠুৰ, কি নিষ্ঠুৰ। দুনিয়াত থাকোঁতে যিমান মই কৰিছিলো নেকি, কৰিছিলো নেকি, সকলোবোৰ আজি তোমাক দিলো বিক্ৰী কৰি। তথাপিতো দিয়া ভাই মোৰ এটোপাল পানী, পিয়াহতে কলিজাত মোৰ জ্বলিছে অগনি। এ খোদা, মই আজি গুনেহগাৰ। মই যদিও গুনেহগাৰ,
তথাপিও তোমাৰেই বান্দা। হে খুদা, সম্পূৰ্ণ তোমাৰ আদেশ মানিব পৰা নাছিলো যদিও দুনিয়াত থাকোঁতে এদিন হলেও তোমাৰ দৰবাৰত চিজদা দিছিলো, এদিন হলেও পবিত্ৰ ৰমজানৰ ৰোজা ৰাখিছিলো। হে খুদা, তুমি ৰহমানুৰ ৰহিম, তুমি ৰহম কৰোতা, তুমি দয়াৰ সাগৰ। তোমাৰ দোষ মুহাম্মদ নবীৰ খাতিৰত হলেও আজি তুমি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা। হে খুদা, তুমি ৰহম কৰোতা, হে খুদা, তুমি ৰহম কৰোতা। আৰু এইদৰে কাকুতি মিনতি কৰি কৰি নিজৰ নেকিখিনি ফিৰিস্তাক বিক্ৰী কৰি দি এগিলাচ পানী পাব। কিন্তু হাই, কি দশা! সেই পানী মুখত লোৱা মাত্ৰেই ডিঙিতেই শুকাই যাব, ভিতৰলৈ নেযাব। চিন্তা কৰক, এটা নেকিৰ কাৰণে কি কঠিন অৱস্থা হ'ব সেইদিনা। আৰু সেইদিনা আল্লাহ পাকে সকলোৰে বিচাৰ কৰিব। এনেকৈ যেতিয়া হাজাৰৰ বিচাৰ শেষ হৈ যাব, তেতিয়া দয়াৰ নবীয়ে কান্দি কান্দি খুদা তাআলাৰ ওচৰত আৰজ কৰিব, হে খুদা, হেজাৰ হেজাৰ বছৰ ধৰি দুজুখত পৰি থকা মোৰ গুনেহগাৰ উম্মতসকলক তুমি ৰহম কৰা, তুমি জান্নাত বাসী কৰি দিয়া। সেই দোৱা আল্লাই কবুল কৰি দুজুখীবোৰক দুজুখৰ পৰা উলিয়াই আবে কাউচাৰৰ পানীৰে গা ধুৱাই জুইত জ্বলি এঙাৰ হৈ যোৱা শৰীৰবোৰ পৰিষ্কাৰ কৰি যেনেকৈ পীৰৰ পিছে পিছে মুৰিদানসকল যায়, তেনেকৈ নবীৰ পিছে পিছে সকলোৱে বেহেস্তলৈ যাব। আৰু তেতিয়াই নিজে নিজে নিজৰ নিজৰ মা বাবা ভাই ভনী বন্ধু বান্ধৱীক বিচাৰি ল'ব পাৰিব। আলহামদুলিল্লাহ। হে ভাই মুছলমান, হাজাৰ কায়ামতৰ কথা ইমানতে সামৰিলো। অজানিতেই হোৱা ভুলৰ বাবে মাৰ্জনা বিচাৰিছো। দোৱা কৰিব যেন আল্লাহ জাল্লাহ শানুহুই আমালোক সবাকে সেইদিনা কঠিন হাজাৰ ময়দানত জাহান্নামৰ জুইৰ পৰা বচাই জান্নাতবাসী কৰে। এইখিনিতে পুনৰ চালাম জনাই বেহেস্তৰ সুগন্ধি নামৰ কেছেটিত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৱামা আলাইনা ইল্লাল বালাগ।